নমস্কাৰ স্বাগতম আমাৰ ইউটিউব চেনেল মাল্টিফাৰিয়াছলৈ। আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা দিবলৈ মই চেষ্টা কৰিলোঁ। কাৰণ মানে নকৈও নোৱাৰিছোঁ তো এই প্ৰব্লেমটোত মই অলপ ভিডিঅ' এটা বনাবলৈ মোৰ মন গ'ল। মোৰ কিছুমান ক'বলগীয়া কথা আছে। মই আপোনালোকক সেই ইনফৰমেশ্যনটো দিবও মোৰ মন গৈছে। গতিকে তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। প্ৰথমতেতো আমাৰ অসম পুলিচলৈ বহুত বহুত ধন্যবাদ। যোনকেইটা কেছ অসমত ৰিচেণ্টলি হৈছে, আমাৰ তেজপুৰৰ কেছটো আৰু ঢিঙৰ কেছটো, এই দুইটা কেছৰ যোনকেইজনী ছোৱালীৰ লগত এই কেছটো হৈছিল, সেই ছোৱালীকেইজনী এটলিষ্ট জাষ্টিছটো পাইছে ইনষ্টেণ্টলি, বহুত দিনৰ পিছতো নহয়। কাৰণ যোৱাকালি তেজপুৰত এটা ঘটনা সংঘটিত হৈছিল। যোৱাকালি ৰাতি ঘটনাটো হৈছিল। আজি ৰাতিপুৱা মই খোৱাৰ পৰা উঠিয়েই দেখিছোঁ নিউজটো যে যোনজন মানে ল'ৰাই ছোৱালীজনীক আক্ৰমণ কৰিছিল, ৰেপ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, ল'ৰাজনে পলাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে পুলিচে শ্বুট কৰিছিলে। ল'ৰাজনৰ মৃত্যু হোৱা নাই, কিন্তু তেখেতৰ গাত গুলি লাগিছে। ক'ৰবাত না ক'ৰবাত ইনষ্টেণ্টলি ছোৱালীজনী জাষ্টিছ পাইছেও। কাৰণ কেনেকৈনো পুলিচ থানাৰ পৰা পলাব চেষ্টা কৰিলে বা কেনেকৈ গুলি মাৰিলে আমি কোনো নাজানো। ৰাতিপুৱা উঠিয়ে গম পাইছোঁ সকলোৱে। যিয়ে নহওক, যেনেকৈ হওক, ছোৱালীজনীয়ে জাষ্টিছটো পাইছে, সেইকাৰণে বহুত ভাল লাগিছে। মই আপোনালোকক তেজপুৰত যোনটো কেছ হৈছিল যোৱাকালি, সেই কেছটো মই আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ। ছোৱালীজনীৰ মুখেৰে শুনক যে ছোৱালীজনীৰ লগত কেনেকুৱা ধৰণৰ কি ঘটনা হৈছিলে। এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিলোঁ। আজি যেতিয়া আমি 6:40মান বজাত ইভিনিং কৰি পিনে ঘৰ অভিমুখে আহি আছিলোঁ, তেতিয়া আমাৰ ঘৰৰ ওচৰত যিটো ৰাস্তা গুটলং অমৃতাগিৰি নগৰৰ ৰাস্তাটো ক্ৰছ কৰিব লওঁতে প্ৰায় 20-21 বছৰীয়া দুজন ল'ৰা চাইকেলত আহি আছিলে। আহি থাকোঁতে পিছফালে যোনজন ল'ৰা বহি আছিলে, তেওঁ মোক গাত এনেকৈ ঢপিয়াই মাৰিছে। মোৰ কি বুলি ক'ম এতিয়া, মোক মাৰিব খুজিছিলে বহুত বেয়াকৈ, কিন্তু মই হালি দিয়াত মোৰ পিঠিত বহুত জোৰছে বহুত বেয়াকৈ মই দুখ পাইছোঁ আৰু মই পৰি গৈছোঁ। ভণ্টীয়ে মোক ধৰিছে। তেতিয়া মোৰ ভণ্টীৰ ফ্ৰেণ্ডজনীকো তেনেকৈ দুজন দুষ্ট চক্ৰই বহুত বেয়াকৈ প্ৰাইভেট পাৰ্টত মাৰি পিনে গুচি গৈছে। মোৰ ভণ্টীৰ ফ্ৰেণ্ডজনীয়ে কান্দি কান্দি আজি এসপ্তাহ ধৰি তাই ঘৰৰ পৰা ওলোৱা নাই। আপোনালোকে নিউজটো চাই গম পালে। আৰু ল'ৰাজনৰ নাম আছিল মিৰাজ আলী। মিৰাজ আলী বুলি যোনজন ল'ৰা হয়, সেই ল'ৰাজনে আমাৰ তেজপুৰৰ এই ঘটনাটোত জড়িত হৈ আছিলে। যাক আমাৰ অসম পুলিচে শ্বুট কৰিছিলে। পলাব চেষ্টা কৰাৰ সময়ত তেওঁ গুলি চলাইছিলে। যে মৃত্যু হোৱা নাই, তেখেত এতিয়া বৰ্তমান আণ্ডাৰ ট্ৰিটমেণ্ট আছে। শিক্ষাটোতো পায়ে গৈছে যে এজনী ছোৱালীৰ লগত এনেকুৱা যদি কাণ্ড কৰা হয়, গতিকে তাৰ ৰিপ্লাইটো কি হয়। অসম পুলিচে তেওঁক সেই দেখাই দিছে। অসম পুলিচক সেইকাৰণে মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ। আৰু এটা কথা হ'ল যে এই যোনটো কলকাতাৰ ৰেপ কেছ হৈছিল, এই কলকাতাৰ ৰেপ কেছটোৰ পিছত নাজানো কেলে সদায় বেক টু বেক সেইদিনাখনৰ পৰা মই আপোনালোকক ভিডিঅ'ত স্ক্ৰীণত এখন ফটো লগাই দিছোঁ। তাতে আপোনালোকে চাব পাৰিব, পজ কৰি পেলাই আপোনালোকে চাব পাৰে যে ডেইলি এটা ৰেপ কেছ, গেং ৰেপ, এনেকুৱা ধৰণৰ কেছ ডেইলি আহি আছে বাহিৰলৈ। আৰু বহুতে সেই কলকাতাৰ কেছটোক কলকাতাৰ কেছটোৰ পৰা ইনস্পায়াৰ হৈছে, যে থ্ৰেট কৰে ছোৱালীবিলাকক যে কলকাতাত কি হৈছিল মনত আছে নে, তেনেকুৱা কৰিম, এনেকুৱা ধৰণৰ কিছুমান ধমকি দিয়ে ছোৱালীবিলাকক ৰাস্তাত পাই। যোনকেইটা কেছ এতিয়ালৈকে বাহিৰত আহিছে, তাৰে দুটামান কেছত এনেকা আছে। আমাৰ অসমতো এনেকা ৰিচেণ্টলি হৈছিলে, আপাৰ আছামৰ ফালে কেছ এটা। এই আপাৰ আছামতো কি একে দুজনী ছোৱালীক ধমকি দিছিল, কলকাতাত কি হৈছিল মনত আছে নে, তহঁতৰ লগতো সেনেকুৱাই কৰিম, এনেকুৱা ধৰণৰ কিছুমান কলকাতা কেছটোৰ পৰা ইনস্পায়াৰ হৈছে। কলকাতা কেছটোৰ লগত নাজানো কিয় সকলোৰে এনেকুৱা ধৰণৰ যোনবিলাক কেছ এতিয়া বাহিৰলৈ আহি আছে, সেই পাখণ্ড বিলাকৰ ইটো সিটোৰ লগত কিবা লিংকে আছে নে, তেওঁলোকৰ কিবা হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপত বোলে আজি ইয়াত কৰিম তাত কৰিম, এনেকুৱা কিবা চেইন চিষ্টেমৰ এইটো বিজনেছ বুলি ভাবিছে নেকি। ছোৱালীক ৰেপ কৰাটো উচিত শাস্তি সিহঁতক দিব লাগে, তেতিয়াহে এই ৰেপটো অসমত বন্ধ হ'ব। গোটেই ৱৰ্ল্ড ৱাইডত যোনটো এইটো ছোৱালীৰ লগত যোনটো অত্যাচাৰ চলে, সেই অত্যাচাৰটো বন্ধ হ'ব লাগে। আৰু বিশেষকে মই এতিয়া অসমৰ কথা ক'ম, যিহেতু মই নিজৰ জেগাৰ মানুহখিনিৰ কাৰণে ভিডিঅ'টো বনাইছো। আমাৰ অসমখনক সোণৰ অসম বুলি কয়। গতিকে সোণৰ অসমখনত যদি এনেকুৱা জঘন্য কাণ্ডবিলাক হয়, তেতিয়াহ'লে আমাৰ নিজৰো ভাল নালাগে আৰু বাহিৰৰ মানুহক দেখিলে কি ভাবিব যে অসমতো এনেকুৱা হয়। এই বস্তুটো এবাৰ যদি দাগটো লাগি যায়, তো বহুত বেয়া লাগে। নিজৰ জেগাটোৰ নামটো বদনাম হোৱাটো কিছুমান মানুহৰ কাৰণে নিজৰ জেগাৰ নামটো বদনাম হয়, কাৰণ সকলো মানুহটো একে নহয়। তো সেয়ে এই পাখণ্ড বিলাকক উচিত শাস্তি দিব লাগে। গুলি মাৰক, পুখুৰীত পেলাই দিয়ক, যিয়ে নহওক কেলে এনেকা মানুহবিলাক একদম পৃথিৱীত সিহঁত আৱৰ্জনা একোটা। তো গতিকে আৱৰ্জনাবিলাক পৃথিৱীৰ পৰা চাফা কৰি দিয়াটো বেছি বেটাৰ বুলি ভাবো মই। আৰু নগাঁৱৰ ঢিঙৰ যোনটো কেছ দুদিনমান আগতে হৈ গৈছিলে, সেই কেছটোত ভাবক 15 বছৰীয়া এজনী 15 বছৰীয়া ছোৱালীক মানুহে কেনেকে ৰেপ কৰিব পাৰে, সেই থটটো মানুহৰ মাথাত কেনেকৈ আহিব পাৰে, কিমান পাপী মানুহ হ'ব পাৰে সেইবিলাক, আপোনালোকে এবাৰ ভাবি চাওক। 15 বছৰীয়া ছোৱালীক ৰেপ কৰে, 4 বছৰীয়া ছোৱালীক ৰেপ কৰে, সিহঁতৰ মাথাত কি চলি থাকে অকল সিহঁতেই জানে।
গতিকে এইবিলাক মানুহ পৃথিৱীত থকাতকৈ নথকাই ভাল, মাৰি পেলোৱাই ভাল। এটলিষ্ট মানে এই আৱৰ্জনা এনেকা আৱৰ্জনাবিলাক যেতিয়া লাহে লাহে চাফা কৰে ন, বাকী আৱৰ্জনাবিলাক যোনবিলাক আছে, যোনবিলাকে মানে মাথাত এনেকুৱা থটবিলাক চলে, সিহঁতৰ থটবিলাক তাতেই শেষ হৈ যাব। উচিত যোনটো শাস্তি হয়, সেই শাস্তি পোৱাটো বহুত দৰকাৰ। আৰু বহুত মানুহে এতিয়া কৈ আছে দিছ ইজ আছাম, দিছ ইজ নট ৱেষ্ট বেংগল, এনেকুৱা পোষ্টবিলাক দেখি পেলাই ভাল লাগে, কাৰণ ইনষ্টেণ্ট যোনটো জাষ্টিচ পাইছে সেইটো কাৰণে বহুত ভাল লাগিছে। কিন্তু যোনখিনি ছোৱালীৰ লগত এই ঘটনাটো হৈছে, তো সেইখিনি ছোৱালীও মেণ্টেলি এতিয়া ধৰক ডিষ্টাৰ্ব হৈ থাকে। গতিকে এনেকুৱা ৱেষ্ট বেংগল বেয়া বা অসম ভাল এনেকুৱা পোষ্টবিলাক দেখিও নিজৰ ভালো লাগে, বেয়াও লাগে। গতিকে মইতো চবকে ৰিকুৱেষ্ট কৰিম, ৱেষ্ট বেংগলে হওক বা দিল্লীয়ে হওক, যিয়ে নহওক কেলে, তো তেনেকুৱা জেগাৰ লগত অসমখনক কম্পেয়াৰ কৰি এনেকুৱা ফেচবুকত আপোনালোকে পোষ্টবিলাক নিদিব। নিজৰ কিবা এটা বেয়া লাগে ক'ৰবাত, মানে সেই ক্ৰাইমৰ যোনবিলাক হিষ্ট্ৰী হয় সেইবিলাকত মানে অসমৰ নামটো সোমাই যায় ন। গতিকে মই সেইটো ৰিকুৱেষ্ট কৰিম যাতে নিজৰ অসমখনৰ নামটো বেলেগ এখন ৰাজ্যৰ লগত কম্পেয়াৰ নকৰিব, যে ৱেষ্ট বেংগলত এনেকা হয়, অসমত এনেকা হয়। তো ভালো লাগে, কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও লাগে। গতিকে মোৰ পইণ্ট অফ ভিউটো আপোনালোকক দিছো। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এনেকুৱা পোষ্টবিলাক শ্বেয়াৰ নকৰিব। কোকৰাঝাৰত দুজনী ছোৱালীক দুখন গাড়ীৰ ভিতৰত ফুচলাই মেলি গাড়ীৰ ভিতৰত বহাই পেলাই ছোৱালী দুজনীৰ লগত গেং ৰেপ কৰিছে। আজি 24 তাৰিখ আবেলি 4টা বজাত আমি খবৰটো পাইছো। একদম ৰিচেণ্ট কেছ আজি। শুনি পেলাইতো বহুত বেয়া লাগিছে। আপোনালোকক মই কৈছিলো যে কলকাতাৰ ৰেপ কেছটোৰ পিছত ডেইলি এটা ৰেপ কেছ ৰিপৰ্ট হৈ আছে। দুদিন আগত হৈছিলে ঢিঙত, যোৱাকালি হ'ল আমাৰ তেজপুৰত, আজি আকৌ কোকৰাঝাৰত। মানে মানুহবিলাক কোনটো দিশে গৈ আছে মই ভাবিবও পৰা নাই। মানে মানুহবিলাকৰ মাথাত এইবিলাক মানে কেনেকে সোমাব পাৰে, ইমান মানুহবিলাকক, ইমান পাগল মানুহ যে থাকে, ইমান মানে পাপী মানুহ থাকে। মই মানে তাকে ভাবি পেলাই, মোৰ নিজৰ ভণ্টি আছে, লগৰ আছে, মই আজি তেওঁলোকক, মোৰ ভণ্টিহঁতক বা মোৰ লগৰ ছোৱালীবিলাকক মই ক'বলৈ বাধ্য হৈছো যে আন্ধাৰ হোৱাৰ পিছত নোলাবি, অলপ ভালকে থাকিবি, অলপ ছেফ থাকিবি। মানে আজি 2024 চনত এইটো কথা এজন ল'ৰা হৈ পেলাই এজন ছোৱালী, মোৰ ভণ্টি হওক বা লগৰ হওক, ক'বলগীয়া হৈছে, যে বুজাবলগীয়া হৈছে, নাযাবি, বাহিৰত বেয়া মানুহ থাকে, তো আন্ধাৰ হোৱাৰ পিছত পৰাপক্ষত ভিতৰতে থাকিবি, ঘৰতে থাকিবি। এইবিলাক ক'বলৈ নিজৰো ভাল নালাগে, কিন্তু বাধ্যত পৰি ক'বলগীয়া হৈছে। আৰু মানে এনেকুৱা ধৰণৰ আৱৰ্জনা যোনবিলাক পাপী বিলাকৰ কাৰণে মানে সেই ৰেপ কৰা, গেং ৰেপ কৰা, কিবা কৰা, এনেকুৱা কেছবিলাক এনেকুৱা কি এটা মানে ল এপ্লাই কৰিলে সেনেকুৱা কেছবিলাক একদম নাইকিয়া হৈ যাব। আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু বিশেষকৈ আমাৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে মানে ছোৱালীৰ ক্ষেত্ৰত যোনবোৰ ল বনাইছে, ছোৱালীৰ চাইডে বহুত ষ্ট্ৰং এটা ল বনাইছে। আৰু মামাই নাজানো কেলে ভাগিনৰ লগত বেয়া হোৱাটো দেখিব নিবিচাৰে। গতিকে মামাই ভাগিনক বহুত মৰম কৰে। অসমত যিমান ভাগিন আছে মামাৰ, গতিকে মামাৰ ভাগিনৰ লগত যদি এনেকুৱা কেছ হয়, তেতিয়াহ'লে মামাই মানে ইনষ্টেণ্টলি ৰিপ্লাইটো দি দিয়ে যে এনেকুৱা কৰিলে তই এইটোৱে হবি বুলি। এনেকুৱা জঘন্য ঘটনা আশা কৰো যাতে অসমত আৰু নহয়। যদিও হয়, তাৰ কাৰণে মামা আপুনি নিজে চাব, আপুনি নিজে ছোৱালীখিনিক, আপোনাৰ ভাগিনখিনিক মৰমৰ জাষ্টিচটো দিয়াব। বহুত বহুত ধন্যবাদ মামা, আৰু অসম পুলিচকো বহুত বহুত ধন্যবাদ। আপোনালোকৰ অভিযান এনেকে চলাই ৰাখক, যাতে আমাৰ অসমত আমাৰ ছোৱালীখিনি, আমাৰ বা ভণ্টিবোৰ যাতে ভালকে ঘৰত পৰা বাহিৰত ওলাওঁতে যেনেকে ওলাই যায় তেনেকৈ যাতে ঘৰত সোমাব পাৰে, তেওঁলোকৰ লগত যাতে ৰাস্তাত একো অঘটন নঘটক, তাৰ কাৰণে আপোনালোকে অকণমান চকু দিব আৰু এনেকুৱা পাপীবিলাকক শাস্তি দি থাকিব, যাতে এনেকুৱা জঘন্য ঘটনা আৰু নঘটে। ধন্যবাদ।